তেজপুৰত অল মণ্ডাই পিপলছ এছ'চিয়েশ্যনে ৰঞ্জিতা সিংহ দত্তক ৫০০ বছৰৰ লিগেচি প্ৰমাণপত্ৰ প্ৰদান কৰে। শোণিতপুৰ জিলাৰ তেজপুৰত প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ বাসগৃহত বিজয়া দশমীৰ দিনাই উপস্থিত হৈ তেখেতৰ জীয়ৰী ৰঞ্জিতা সিংহ দত্তক অল মণ্ডাই পিপলছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা ৫০০ বছৰৰ লিগেচি প্ৰমাণপত্ৰ প্ৰদান কৰে পৰিচালন সঞ্চালক প্ৰতাপ বৰ্মনে। সাংসদগৰাকীৰ পুত্ৰ ডক্টৰ পৰশমণি সিংহও উপস্থিত থাকে। সকলোকে নমস্কাৰ জনালো। Myself Pratap Burman, founder and chairman of All Mandai People Association, founded in 2018. Today I am here in Tezpur. I am blessed to be here at the residence of our late Purnanarayan Singha's residence. I am glad to meet our daughter of our legend Purnanarayan Singha, Ranjita Singha Datta, and his son Dr. Parashmani Singha. Actually, I am here with this certificate of accreditation. A certificate of honor giving to the family of our legend. Since they are related to our family, they have the legacy from 500 years. They are still carrying our heritage. So we are blessed to be here, and kind of thanksgiving. I would like to request her to stay. Being as a chairman, founder and chairman of All Mandai People Association, on behalf of all the community's demand to honor the family of our legend Purnanarayan Singha, I would like to request them to receive the same, please. Hoy, আজি এই পবিত্ৰ দিনত মই বৰ সুখী। তেজপুৰত আমাৰ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ বাসগৃহত আহি তেখেতৰ ফেমিলিৰ সৈতে অকমান সময় কটাব পাৰিছোঁ। তেখেতক এটা সম্বৰ্ধনা পত্ৰ দিব পাৰিছোঁ, সেইটো কাৰণে সুখী হ'লোঁ। আৰু আজি এটা পবিত্ৰ দিন হিচাপে বাছনি কৰিছোঁ যে আজি মহাত্মা গান্ধী তেখেতৰো জন্মতিথি, লাল বাহাদুৰ শাস্ত্ৰী তেখেতৰো জন্মতিথি, আজি শংকৰদেৱৰো জন্মতিথি। সেই হিচাপে এটা পবিত্ৰ দিন হিচাপে আহি তেখেতসকলৰ লগত লগ ধৰি দুই এষাৰ কথা পাতিম বুলি আশাৰে আহিলোঁ। সেইকাৰণে সেইটো ক্ষেত্ৰত মই আনন্দিত।